আৰু গাইছ আৰু নতুন এটা ভিডিঅ' লৈ আপোনালোকৰ মাজত আৰু মই আছোঁ আজি এতিয়া চাই লওক দেখাই দি আছোঁ এইটো আমাৰ ভূপেন হাজৰিকাৰ মিউজিয়ামত আহিছোঁ আপোনালোকক সম্পূৰ্ণমতে চব দেখাই আছোঁ আপোনালোকক কি আছে ভিতৰত কি নাই চব আপোনালোকক দেখাম আৰু মোৰ লগত আছে বিট্টু এইটো চ' গাইছ এইবিলাক চব আমাৰ ভিতৰত যাই আছোঁ ইয়াত আহিলে আপোনালোকে পইচা চইচা নালাগে আপুনি এণ্ট্ৰিটো কৰিব লাগিব এক নম্বৰ কথা এণ্ট্ৰি কৰিব লাগিব ভিতৰত যাওঁ আমি কি আছে আপোনালোকক মিউজিয়ামখনত দেখাই আছোঁ আপোনালোকক বলক আৰু গাইছ এতিয়া ভিতৰত লাগি বলক কি আছে গাইছ চব দেখাই আছে ভিতৰত মিউজিয়ামখনত ভূপেন হাজৰিকাৰ কি বস্তু আছে চব আপোনালোকক দেখাম এতিয়া যদি আপোনালোকে অহা নাই ইয়াত আহিব পইচা টিকেট নালাগে এণ্ট্ৰিটো কৰি দিলে হ'ল এতিয়া বলক ভিতৰত যাওঁ বিট্টু বলা নিজৰ নেচা বৈ আছে কেমেৰা ভিতৰত আছোঁ ত' গাইছ চাওক কি ধুনীয়াকৈ ইয়াত নিজৰ দৰে বৈ আছে চাই লওক গাইছ চাওক কি ধুনীয়া চাফা পানী গাইছ আৰু গাইছ বলক ভিতৰত নাহা এতিয়া মই যি বস্তু চব আপোনালোকক দেখাই আছোঁ বলক এইফালে আৰু গাইছ ইয়াতে আছে চাই লওক আৰু মই ইয়াত আজি আহিছিলোঁ আৰু লগত মানে ডক্টৰ ভূপেন হাজৰিকা মিউজিয়ামটো আমি চাম বুলি ভাবিছিলোঁ কিন্তু আমি নিয়াৰবাৰ মই বহুত আগৰ পৰা এতিয়া আৰু নিয়াৰবাৰ ব্লগতে কৈছোঁ মই ব্লগ কৰা নাই কিবা এটা কাৰণ হৈছে আৰু মোৰ সেইটো কাৰণে ব্লগ দিব পৰা নাই এটা ব্লগ দিম আৰু বাকী এইবোৰ গোটেইবোৰ ইয়াত ধুনীয়া কৰি গোটেইবোৰ থোৱা আছে ধুনীয়া কৰি সাজাই কিনে আৰু ওপৰতো আছে আৰু ইয়াৰ পৰা ভিউটো কেনেকুৱা হ'ব নিয়াৰভাই গম পাব আৰু নিয়াৰভাই যিহেতু নিয়াৰভাৰে আজি এইটো ব্লগৰ চেনেল হয় আৰু হাই ইয়াত দেখাই দিয়া কি আছে কেনেকুৱা কি গোটেইবোৰ গমেই পাইছা বহুত পুৰণৰ ফটোবিলাক আছে যোনটো ঘৰত কৰিছিল ফটো চটো আছিল এইবিলাক চব চাই লওক আপোনাৰ ভিডিঅ' দেখাই দিয়ে এইবিলাক চব ফটোবিলাক চব টিভি চলি আছে ভূপেন হাজৰিকা চাই লওক চব ফটোবিলাক আছে চাই লওক সঁচা কৈছে আগত দিনবিলাক ঘূৰি আহিলে আমাৰ আৰু মজা লাগে সঁচা ৰিপৰ্ট আৰু ওপৰত দেখাই আছোঁ আপোনালোকক বলক এই বন্ধু হৈ গ'ল বাবা বলা দাদা খুলি দিয়া দাদা খোলাগা বলক এতিয়া ভিতৰত যাওঁ নাকি কেই নম্বৰ যাওঁ আমি 2 নম্বৰ বলা আৰু গাইছ চাওক না গাইছ কি মজা চাওক এটা ফাৰ্ষ্ট টাইম আহিছোঁ গাইছ ফাৰ্ষ্ট টাইম ভিতৰত মোক লগ ধৰিছিল মই অহা নহ'ল সেইটো কাৰণে মই আজি আহিলোঁ 2 নম্বৰ ফ্ল'ৰ আহিলোঁ আমি আৰু চিম খুল দা দেখিছোঁ মই যাদু দেখিছোঁ গাইছ কি দৰ্জা খোলা গৈছে আৰু ফাইনেলি আৰু 2 নম্বৰত আহি পালোঁ ইয়াত চাওক ভূপেন হাজৰিকাৰ কিতাপবিলাক আছে এইবিলাক কিতাপ হয় বাকী তেওঁৰ গোটেইবোৰ আছে এখন গামোচাত লিখা আছে কিছুমান তেওঁৰ গোটেইবোৰ অৰ্থ লিখা আছে তাৰপিছত ইয়াত তেওঁ কি পিন্ধিছিল কেনেকুৱা কৰি গোটেইবোৰ মানে কাপোৰ অলপ বেছি গোটেইবোৰ ৰাখিছে আৰু তাৰপিছত এইফালে আছে তেওঁ ধুনীয়া কৰি ফটোবোৰ সজাই ৰাখিছে আহঁতৰ গছত মানে পাতত আৰু ধুনীয়া কৰি কোনে দিছে এখন নাম আছে লিখা তাৰপিছত আগৰ পিনে এইবোৰ আছে মানে গোটেইবোৰ তেওঁৰে ভাই বস্তুবোৰ গোটেইবোৰ তেওঁৰ আৰু ওপৰ পিনে চাওক এইটো কেনেকুৱা কৰি বনাইছে আপোনালোকে জালুকবাৰীৰ পৰা চাই থাকে কিন্তু আজি চাওক এইটো কি টাইপত বনাইছে আৰু বাকী গাইছ এটা কথা কওঁ মই চেনেলটো কাৰ মোৰ নাই আৰু নাই গাইছ চেনেলটো ভাত যদি দূৰ খাব পাৰি চেনেলটো দূৰ খাব পাৰি মই আপোনালোকক এটা কথা কওঁ আজি বহুত এটা ভাল পবিত্ৰ এটা স্থানত আছোঁ আমি যিহেতু ডক্টৰ ভূপেন হাজৰিকা মিউজিয়ামত আছোঁ আৰু লগত আজি মই নিৰ্ভৰ এটা কথা ভাবিছোঁ মই ব্লগ দিয়া নাই বহুত দিনৰ পৰা আৰু নিৰ্ভৰ ব্লগ দিছে আৰু নিৰ্ভৰে চেনেল হয় এইটো আৰু এই ব্লগটো আপোনালোকে আজি এইটো ব্লগত পাব আৰু নেক্সট ব্লগত আমি নিৰ্ভৰ ব্লগত আপোনালোকে ভূতনাথ এখন আপোনালোকক দেখাম যিহেতু সকলোৰে স্থান যিহেতু আমি ইয়াত আহিছোঁ পবিত্ৰ স্থান মই সত্য কথা এটা কওঁ যিহেতু আপোনালোকে আহিব চাব পাৰে কি ধুনীয়া কৰি সাজাই ৰাখিছে গোটেইবোৰ আৰু আগৰ পিনেও আছে আপোনাক গোটেইবোৰ দেখাম আমি গাইছ এই তলৰ পৰা আহিলোঁ এতিয়া ওপৰত গাইছ ইভাগে চাওক ভূপেন হাজৰিকা মন্দিৰত কি ধুনীয়াকৈ বনাইছে গাইছ ইভাগে চাওক কি ধুনীয়াকৈ এইবিলাক মাটিৰ বাচনবিলাক কি ধুনীয়াকৈ সজাই থৈ দিছে মানে ঘৰত যি বস্তু আছে চব ইয়াত থৈ দিছে ধুনীয়াকৈ আৰু ইয়াত ভূপেন হাজৰিকা পিন্ধা জতাপাত ইয়াত আছে আৰু ইয়াত অস্থিটো নেকি অস্থিও আছে ইয়াত এইটো চাই লওক আৰু গাইছ ইভাগে ফটোবিলাক আছে আৰু দেই আৰু যেতিয়া ভূপেন হাজৰিকাৰ মৃত্যু হৈছে তেতিয়া ভূপেন হাজৰিকাক এনেকৈ নিয়া হৈছে চাই লওক ইয়াত ধুনীয়াকৈ ফটোবিলাক থৈ দিছে ইয়াত ধুনীয়াকৈ আৰু এইবিলাক
এতিয়া জলবাৰ টাইম হ'ব, জলবাৰ টাইমত ইয়াত সেই কৰিছে। আৰু গাইজ ওপৰত চাওক, ওপৰত মানুহ চাওক লাগে, যিমান মানুহ হৈছে ভূপেন হাজৰিকাক যেতিয়া মৃত্যুৰ টাইমত নিব খুজিছিল, য'ত নিব খুজিছিল ইমান মানুহ আৰু ইয়াত জ্বলাইছিল, চাই লওক। আৰু গাইজ চাওক, এবাৰ ইয়াৰ পৰা দেখাই পেলাই বাহিৰটো দেখাই আছোঁ, চাব। কি কি আছে এতিয়া ওপৰৰ পৰা আপোনালোকে এই জালুকবাৰীটো ভিউটো দেখাই আছোঁ। বলা ভিউটোৰ ওপৰত যাওঁ, আহা চাই লওক, ওপৰৰ পৰা ভিউটো চাই লওক, কি ধুনীয়া দেখা হ'ব, চাই লওক। আৰু এবাকে নিজৰা বৈ আছে, চাওক নিজৰা বৈ আছে। আৰু এই তাৰমানে এই দলং বন্ধ হৈছে, ভিতৰৰ পৰা কৰিব পাৰিলোঁ হয়, সেইকাৰণে আমি তলত নামি আহি পেলাই তলৰ পৰা ইয়াৰ পৰা উঠিলোঁ। আৰু গাইজ এতিয়া ভিতৰৰ পৰা আহিলোঁ, আহি পেলাই এতিয়া বাহিৰত কি কি বস্তু আছে চব আপোনালোকক দেখাই আছোঁ। ভিতৰততো চব দেখালোঁ আপোনালোকক, এতিয়া বাহিৰত কি কি আছে চব দেখাই আছোঁ। বলক এতিয়া আমাৰ লগত বাহিৰটো চাওঁ। আৰু গাইজ এতিয়া চব পানীটো ধুনীয়াকৈ ওলাই আছে, বলক বিটু আহা, তোমাকে আহা। এতিয়া চব ফুলৰ বাগিচাবিলাক আছে, এতিয়া চাৰে চাৰে ফুলৰ বাগিচা, এতিয়া পানীটো ধুনীয়াকৈ ওলাই আছে চব। আৰু গাইজ এতিয়া আমি যাম ভূপেন য'ত মূৰ্তিটো বনাইছে, সেইটো চাই লওক মূৰ্তিটো, আহক আপোনালোকে আহক। চাই লওক লেখাই আছে ডক্টৰ ভূপেন হাজৰিকা, জন্ম 8 ছেপ্টেম্বৰ আৰু মৃত্যু 5 নৱেম্বৰৰ 2011 মৃত্যু হৈছে। আৰু চাওক এইটোৱে ভূপেন হাজৰিকা। আহিলে বহিব নোৱাৰে, বহাটো নিষেধ আছে আপোনালোকৰ। আৰু ইয়াত চাওক, ইয়াত আৰু ফাইনেলি এতিয়া মিউজিয়ামটো চোৱা হ'ল। যদি ভিডিঅ'টো ভাল লাগিছে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব, আৰু আপোনালোকে যদি অহা নাই আহিব, বহুত ভাল লাগে। কিয় অৰিজিনেলটো দেখা নাপালোঁৱে কাষৰ পৰা, সেইকাৰণে মিউজিয়ামটোতে আহি পেলাই ধুনীয়াকৈ চালোঁ কি কি বস্তু আছে ভূপেন হাজৰিকাৰ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু ইয়াৰ এটা ইউটিউব চেনেল আছে, মই ডিছক্ৰিপশ্যনত দি দিম, আপোনালোকে যাই ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰো কৰি দিব, ঠিক আছে। এতিয়া বিটু ব্লগ বুলি আছে, চাব। বিটু ব্লগ বুলি আছে, চাব। আৰু এতিয়া বাই বাই, জয় আই অসম।